দৰঙৰ চকিয়াপাৰা ননৈঘাট দুৰ্গা মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰতি কৰ্মশালা। পশ্চিম দৰং দুৰ্গা পূজা উদযাপন সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ সহযোগত অনুষ্ঠিত হয় উক্ত আৰতি কৰ্মশালা। চকিয়াপাৰা ননৈঘাট দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰ্মশালাখন উদ্বোধন কৰি স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী বঁটা প্ৰাপক গুৰু দ্ৰোণ ভূঞাই। উদ্বোধনী অনুষ্ঠানত পশ্চিম দৰং দুৰ্গা পূজা উদযাপন সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত কাকতি, সম্পাদকদ্বয় প্ৰাণেশ্বৰ শৰ্মা, মহেন্দ্ৰ কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে দৰঙৰ পশ্চিম প্ৰান্তৰ ২৬খন পূজা সমিতিৰ অন্তৰ্ভুক্তিৰে ২০২০ চনতে গঠন কৰা হৈছিল পশ্চিম দৰং দুৰ্গা পূজা উদযাপন সমন্বয়ৰক্ষী সমিতি। AIN লাইভ। ২০২০ চনত কোভিড মহামাৰীৰ সময়ত আমি দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এক দোদুল্যমান পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সেই সময়তে আমাৰ পশ্চিম দৰং দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতি নামৰ এখন সমিতি গঠন হৈছিল। আৰু সেই সমিতিখনে আমি বিগত বছৰসমূহত বা কোভিডৰ সময়তো আমি কেনেকৈ পূজা উদযাপন কৰিব লাগে, কি কৰিব লাগে বা চৰকাৰী SOP এইবিলাকৰ সম্পৰ্কতো আমি আলোচনা কৰিছিলোঁ, কৰি সেই ধৰণে অনুষ্ঠিত কৰিছিলোঁ। আৰু শেহতীয়াভাৱে আমি এতিয়া কৰিছোঁ কি প্ৰত্যেক বছৰে আমাৰ ২৫খন দুৰ্গা পূজাৰ সমিতিৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। স্বচ্ছতা, নিকা, শান্তি, সকলো দিশ, আধ্যাত্মিকতা সকলো দিশ সামৰি আমি প্ৰত্যেক বছৰে পূজা উদযাপন কৰোঁ। পূজাৰ এক পুৰস্কাৰৰ ব্যৱস্থা কৰোঁ পৰীক্ষা কৰি। আৰু এইবাৰো আমি ঠিক তেনেকুৱাকৈ ৩খন পূজা সমিতিক আমি শ্ৰেষ্ঠতা প্ৰদান কৰিম, বঁটা প্ৰদান কৰিম। কিন্তু আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা উল্লেখ কৰিছোঁ, এইবাৰ যি আমাৰ প্ৰথম পুৰস্কাৰ দুৰ্গা পূজাৰ যিটো প্ৰথম পুৰস্কাৰ মানে এজন আমাৰ সম্প্ৰীতিৰ যি পাথৰীঘাটৰ এক সম্প্ৰীতিৰ হিন্দু মুছলমানৰ যি সম্প্ৰীতিৰ নিদৰ্শন, সেই নিদৰ্শন দাঙি ধৰিয়েই এইবাৰ প্ৰথম পুৰস্কাৰটো আমাক আগবঢ়াইছে মাননীয় মহম্মদ আলীদেৱে শ্ৰদ্ধাৰ তেখেতৰ প্ৰয়াত পিতৃৰ সোঁৱৰণত। এইবাৰ আমি তাকে কৰিছোঁ। আৰু দ্বিতীয়তে আজি আমি যিহেতু আৰতি প্ৰতিযোগিতা, আৰতিৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে পৰিৱেশন কৰে, সেই ক্ষেত্ৰত যাতে আৰতিটো এক নিখুঁত পৰিকল্পিতভাৱে হয় সেই সম্পৰ্কত আমি আৰু এইবাৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এদিনীয়া আৰতি প্ৰশিক্ষণৰ কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। আৰু আজি মুখ্য প্ৰশিক্ষক হিচাপে আছে পদ্মশ্ৰী বঁটা প্ৰাপক গুৰু মাননীয় দ্ৰোণ ভূঞাদেৱে। আৰু আজি দিনটোৰ পিছতেই আৰতি প্ৰশিক্ষণৰ পিছতে আমি যি বিগত বছৰৰ যি পূজা সমিতিৰ প্ৰতিযোগিতা, সেই শ্ৰেষ্ঠ সমিতিসমূহক আমি আনুষ্ঠানিকভাৱে বঁটা বিতৰণ কৰিম। প্ৰায় ২৫খন ৩০খন গাঁও লগ লাগি এইটো সাৰ্বজনীন হিচাপে ইয়াত ১৯৮৬ চনৰ পৰাই দুৰ্গা পূজা আৰম্ভ হ'ল। আৰু তেতিয়াৰ পৰা আচলতে এক গৌৰৱ উজ্জ্বল ভংগীৰে প্ৰতি বছৰে পূজা উদযাপন কৰি আহি থকা হৈছে। এটা সুন্দৰ পৰিৱেশ ননৈ বুকুত, ননৈ বাকৰিত যিখিনি গছ গছনি বা পূজাৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা ভক্তি থাকিব লাগে, এই স্থানটো সেইধৰণে গঢ়ি উঠিছে। দৰং দুৰ্গা পূজা যিখন সমন্বয়ৰক্ষী সমিতি, এই সমন্বয়ৰক্ষী সমিতি আজি কেইবাবছৰ ধৰি আমাৰ প্ৰণালীবদ্ধভাৱে আমাৰ এই সনাতনী প্ৰক্ৰিয়াৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ সাৰ্বজনীন যিটো পূজা উৎসৱ, সেয়া হৈছে আমাৰ শাৰদীয় দুৰ্গা পূজা। গতিকে এই শাৰদীয় দুৰ্গা পূজাক পৰিশীলিত আৰু একেবাৰে মহিমামণ্ডিত কৰিবৰ কাৰণে এই পূজা সমিতিখনে আজি একেৰাহে যিখিনি প্ৰচেষ্টা গ্ৰহণ কৰিলে, সেই প্ৰচেষ্টাৰ বাবে মই তেখেতসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেহতীয়াভাৱে এই পূজাখনিক, মা দুৰ্গাৰ পূজাক আৰু অধিক শক্তিশালী আৰু যি পৰম্পৰা, সেই পৰম্পৰাক যাতে আৰু দৃঢ়পিনবদ্ধ কৰিব পাৰি, তাৰ বাবেই তেখেতসকলে কি কৰিলে যে এই গোটেই পশ্চিম দৰঙৰ আমাৰ দুৰ্গা পূজাৰ যিসকল আমাৰ ভক্ত, সেই ভক্তসকলৰ যিসকল পৰিয়াল আছে বা ছোৱালী আছে, সেই ছোৱালীখিনিক ইয়াতে মাতি আনি আজি আৰতি
এই যিটো কৰ্মশালা এই আৰতি কৰ্মশালাখন তেওঁলোকে আজি শুভাৰম্ভ কৰিছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।